মাজনী তুমি আহা না মই তোমাকে কিমান ভাল পাওঁ তুমি জানা না তুমি মোৰ জীৱনলৈ আহা না আহি হিয়াখন ভৰি দিয়া না এই দেতা তই কাক কৈ আছ তোৰ জীৱনলৈ আহিব লাগে মই মাইক কৈ আছো এতিয়াই ধুলাই খাবি ঠিকছে কেইটামান পকৰত লাত খালে তেতিয়াই বুজবি মাই এইফালে পটককে আছোন পেলু কি হৈছে এনকে কি মাতি আছ মই কি আৰামত ঘুমাই আছিলো আৰু তই মোক মাতি উঠাই দিছ কি হৈছে কচোন মাই দেউতাই কাকজনক কৈ আছে মোৰ জীৱনলৈ আহা না আহি মোৰ হিয়াখন ভৰি দিয়া নাই এনকে কৈ আছে মই নিজ কাণেৰে শুনিছো দেউতা একদম বেয়া হৈ গৈছে মই ভাবাই নাছিলো দেউতাই যে ইমান বেয়া হ'ব পাৰে তোমাক থৈ বেলেগ তিৰিৰ কথা ভাবি আছে আহা না আহি হিয়াখন ভৰি দিয়া নাই এইবিলাক কৈ আছে হেৰি মই কি শুনি আছো মই থাকোতে আপুনি বেলেগ ছোৱালীৰ কথা ভাবি আছে আপুনি মোৰ অন্তৰত বহুত দুখ দিছে মই ভাবাই নাছিলো যে আপুনি ইমানখিনি কৰিব পাৰে নাই ধুনু এনেকে কথা নহয় মই এটা গানহে গাই আছিলো পেলু আহি ভাবিছে বেলেগ ছোৱালীৰ কথা বিশ্বাস কৰা ধুনু মই তোমাৰ বাহিৰে বেলেগ ছোৱালীৰ কথা ভাবিবও নোৱাৰো তুমিয়ে কোৱাচোন ধুনু তোমাৰ নিচিনা ইমান ধুনীয়া ৱাইফ থাকোতে মই বেলেগ ছোৱালীৰ কথা ভাবিব পাৰিমনে তুমিয়ে কোৱা শুনা ধুনু কেইদিনমান আগত মই এজনী ছোৱালীৰ সপোন দেখিছিলো সেই ছোৱালীজনীৰ সপোন দেখাৰ কাৰণে তুমি যদি পাৰা মোক তুমি তোমাৰ মেখেলা দি ডেইলি ৰাতিপুৱা মোক কোবাবা হেৰি মই দেখোন মেখেলা নিপিন্ধো তেন্তে আপোনাক মই কি দি মাৰিম আপোনাৰ কাৰণে কি মই মেখেলা পিন্ধিব লাগিব শুনা ধুনু তুমি যদি মেখেলা নিপিন্ধা তেন্তে জেংগাটো পিন্ধা না সেই জেংগা দি মাৰিবা তেতিয়াহ'লে তুমি মেখেলা পিন্ধিব নালাগে নাই নালাগে দিয়ক জেংগা দি নামাৰো জেংগা দি মাৰিলে জেংগা ছিগি যাব মই নতুন জেংগা কালি পেকেটৰ পৰা খুলি পিন্ধিছোহে সেই জেংগা দি মাৰিলে জেংগা ছিগি গ'লে কি হ'ব তেন্তে ধুনু তুমি আগৰ পুৰণা জেংগা দি মাৰিবা ছিঙি গ'লেও একো নহ'ব কি কোৱা ধুনু হয় মাই এই মগাটো এনে যাব নিদিবা পুৰণা জেংগা দিয়ে ধুলাই দিয়া পিছত মই মোৰ লগৰবিলাকক ক'ব পাৰিম যে মোৰ দেউতাই তিৰিৰ জেংগা দি মাৰ খাইছে এই পেলু তই কিন্তু বহুত বেছি কথা কৈ আছ ডাঙৰ মানুহে কথা কোৱাৰ টাইমত সৰুবিলাকে মাত মাতিব নালাগে তই নাজান একটা থাপ্পৰ দিম নহয় এই পাৰৰ পৰা সেই পাৰত পাই যাবি আপুনি পেলুক কিয় বকি আছে মই আপোনাক জেংগা দি নামাৰো নহয় আপুনিতো কৈ আছে আপোনাক জেংগা দি মাৰিব লাগে মই নিজেই কৈছো নেকি যে আপোনাক মই জেংগা দি মাৰিম আপুনি কিন্তু মোৰ পেলুক গালি চালি নাপাৰিব জানানে ধুনু মই পেলুক লৈ বহুত টেনচনত পৰিছো সিদিনা পেলুৰ হেডমাষ্টাৰে মোক ফোন কৰি পেলুৰ বিচাৰ দি আছিল পেলু বোলে মস্ত গাধা অংকত বোলে 1 ইংলিছত বোলে 3 নম্বৰ পাইছে তাক বোলে আমি খেতিৰ কামত লগাই দিব লাগে জানানে এনেকৈ কৈছে মই এতিয়া তাক লৈ বহুত টেনচনত পৰিছো সি ডাঙৰ হৈ কি কৰি খাব কেনেকৈ চলিব পঢ়া শুনাটো নাই চাকৰি যে পাব ভাল এটা বিজনেছো কৰিব নোৱাৰিব পেলুৰ মাথাত একদমেই মাল নাই কি যে কৰি খাব তই এনেকে কিয় কওঁ সদায় সদায় মোৰ মাথাত মাল নাই মোৰ মাথাত বহুত মাল আছে তই কি জান কি আছে তোৰ মাথাত গোবৰ আৰু জাবৰ আৰু তো একো নাই তই বহুত পেৰ কৰি আছ মই এতিয়াই ঘৰৰ পৰা ওলাই যাম আৰু প্ৰমাণ কৰি দেখাই দিম মই কিবা যে কৰিম জীৱনত ধুনু পেলু কতো নাযায় তুমি কান্দি থাকিব নালাগে মোৰ পেলু ইমান ৰাগত ওলাই গৈছে এতিয়া ঘূৰি আহে নে নাই মোৰ লৰাটো ঘৰ এৰি গুচি গ'ল ধুনু তোমাক কৈছো নহয় কতো নাযায় যোৱা তুমি ফ্ৰেছ হৈ লোৱা চাহ খাই লোৱা আৰু মোকো একাপ দিবা যোৱা ঘৰৰ পৰাতো ৰাগ কৰি ওলাই আহিলো যে জীৱনত কিবা এটা কৰিম কিন্তু কি কৰিম ভালকে আজিলৈকে পৰীক্ষাত ভালকে নাম্বাৰ এটা পোৱা নাই আৰু মই জীৱনত কিবা এটা কৰিম ভুলেই কৰিলো নেকি ওলাই আহি এটা কাম কৰো নেকি 11 দিনত পইচা ডাবল কৰি দিয়া বিজনেছ কৰো তেতিয়া হলে মানুহ লোভত সব টকা জমা থব পিছত কৈ দিম যে কোম্পানীটো ভাগি গ'ল আই পেলু তই কেয়া টকলা হাঁহি আছ কিবা গুড নিউজ আছে নেকি ঐ চেন্টুৰী তাত গৈ বহিলো পিছত সব কাহিনীটো কৈ আছো বল মানে মই এটা বিজনেছ কৰিম বুলি ভাবিছো তই মোৰ লগত যদি থাক তেন্তে তোকো প্ৰফিট দিম তই কথা কৈ ল মোৰ লগত বিজনেছটো কৰিবি না নাই যদি নকৰ তেন্তে নকৰ যদি কৰ তেন্তেহে কম এই পেলু কৰিম দে বিজনেছ তোৰ লগত আগতে কচোন কি বিজনেছ কৰিবি মানে মই ভাবিছো যে 11 দিনত মানুহৰ টকা ডাবল কৰি দিয়া বিজনেছ পিছত যিমান প্ৰফিট আহিব তোকো দিম আৰু ময়ো ৰাখিম কি ক কৰিবি না নাই কৰিম দে কেতিয়াৰ পৰা কামটো ষ্টাৰ্ট কৰিবি পেলু আজিৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো তই গৈ এই নিউজটো আমাৰ গাঁৱত ভাইৰেল কৰি দে পিছত মোৰ ওচৰত লৈ আহিবি এই গছৰ তলত যে তাত
হ'ব ঠিক আছে দে এই নিউজটো গোটেই গাঁৱৰ মানুহক কৈ আহোঁ এনেকুৱা অফাৰ যে জীৱনত আহিব ভাবাই নাছিলোঁ মস্তি কৰিম 11 দিন পিছত আপোনালোকে হুলস্থুল নকৰিব লাইন ধৰি থিয় হৈ থাকক একটা একটা কৰি জমা দি গলেই হ'ল 11 দিন পিছত টকা ডাবল হৈ যাব আৰু এই কোম্পানীটো আমেৰিকাৰ হয় আমি সকলোৱে জানো যে আমেৰিকাৰ বহুত ডাঙৰ কোম্পানী আছে আৰু বহুত ভাল ভাল কোম্পানী আছে এতিয়া ঠেলাঠেলি নকৰি এটা এটা কৰি টকা জমা দি গলেই হ'ল হুলস্থুল নকৰিব দেই এতিয়া কওকচোন আপোনাৰ নামটো কি আৰু কিমান টকা জমা দিব সব কৈ যাওক মোৰ নাম ৰহিম মই 1 লাখ টকা প্ৰথম জমা থম বুলি ভাবিছো আৰু যদি 11 দিনৰ টকা ডাবল হৈ যায় তেতিয়াহ'লে মোৰ যিমান টকা আছে সব জমা থম হ'ব ঠিক আছে ৰহিম দা আপুনি চিন্তা কৰিব নালাগে আপুনি চিন্তা নকৰিব একদমেই পইচাটো জমা থৈ আপুনি যাওক আৰু 11 দিন পিছত আপোনাৰ টকা ডাবল হৈ যাব এয়া লোৱা পেলো 1 লাখ টকা আৰু 11 দিন পিছত মোক টকা ডাবল লাগিব যদি টকা ডাবল নাপাওঁ তেতিয়াহ'লে ঘৰত গৈ পিটনা দি থৈ আহিম নেক্সট আহক জলদি কওকচোন আপুনি কিমান টকা জমা থব আৰু আপোনাৰ নামটো কি মোৰ নাম মনমোহন সিং আৰু মই 1.5 লাখ টকা জমা থব বিচাৰিছো আৰু 11 দিন পিছত যদি ডাবল হৈ যায় তেতিয়াহ'লে মোৰ ফালৰ পৰা তোমাক কিছু টকা দিম হ'ব ঠিক আছে মনমোহন সিং দা আপুনি 1.5 লাখ টকা দি থৈ যাওক আৰু 11 দিন পিছত 3 লাখ টকা হ'ব আৰু আপুনি একদমেই চিন্তা নকৰিব হৈ যাব হ'ব ঠিক আছে পেলো এয়া লৈ 1.5 লাখ টকা আৰু মই 11 দিন পিছত মোৰ টকা ডাবল নিবলৈ আহিম নেক্সট আপোনাৰ নামটো কি আৰু কিমান টকা জমা থব মোৰ নাম বিমলা মই 50,000 টকা জমা থম বুলি ভাবিছো মই মোৰ হাজবেণ্ডৰ পৰা টকা চুৰি কৰি আনিছো 11 দিন পিছত মই মোৰ হাজবেণ্ডক 1 লাখ টকা দিম তেতিয়া মোক বহুত মৰম কৰিব তাৰ মানে আপুনি হাজবেণ্ডৰ মৰম পাবলৈ 50,000 টকা জমা থব বিচাৰিছে হয় এয়া লোৱা 50,000 টকা মই 11 দিন পিছত আহিম হ'ব ঠিক আছে বিমলা বাইদেউ আপুনি একদমেই চিন্তা কৰিব নালাগে 11 দিন পিছত আপুনি 1 লাখ টকা পাই যাব নেক্সট আপোনাৰ নামটো কি আৰু আপুনি কিমান টকা জমা থব বুলি ভাবিছে পেলো মোৰ নাম চম্পা মই মোৰ গৰুটো বেছি 25,000 টকা আনিছো 11 দিনত পইচা ডাবল হৈ গলে মই গাখীৰ দিয়া গৰু এটা কিনিম বুলি ভাবিছো আপুনি সঁচাকৈ না 11 দিনত পইচা ডাবল কৰি দিব হয় হয় 11 দিনৰ পিছত পইচা ডাবল হৈ যাব এয়া লৈ 25,000 টকা 11 দিন পিছত যদি টকা ডাবল হৈ যায় তেন্তে আপোনাক মই বয়ফ্ৰেণ্ড বনাম হয় 11 দিন পিছত পইচা ডাবল হৈ যাব আমেৰিকাৰ ভাল কোম্পানী হয় আপুনি চিন্তা কৰিব নালাগে দিয়ক এতিয়া আপুনিও যাওক আৰু 11 দিন পিছত পইচাও লৈ যাব আৰু বয়ফ্ৰেণ্ডো বনাই ল'ব মোক পেলো তোৰ স্কুল বেগত দেখোন অতগাল টকা চুৰি মুৰি কৰিছ নেকি তই মই কৈছিলো নহয় দেউতা মই জীৱনত কিবা এটা কৰিম বুলি মই কিবা এটা কৰি 7 লাখ টকা আনিলো 7 লাখ টকা মই জানিছিলো আমাৰ পেলুৱে জীৱনত কিবা নহয় কিবা এটা কৰিব পাৰিবই আপুনিয়ে চিন্তা কৰি আছিলে পেলুৱে জীৱনত কিবা এটা কৰিব নোৱাৰিব বুলি দেখিলে আমাৰ পেলুৱে জীৱনত কিবা এটা কৰি দেখালে আপুনি 7 বছৰতো 7 লাখ টকা ইনকাম কৰি দেখাব পৰা নাই আৰু আমাৰ পেলুৱে 11 দিনত 7 লাখ টকা ইনকাম কৰিব পাৰিছে হয় ধুনু এই সুখৰ খবৰটো মই খগেনক কৈ আহো আমাৰ পেলুৱে জীৱনত কিবা এটা কৰিব পাৰিছে বুলি মাই মই এতিয়া ডাঙৰ মানুহ হৈ গলো এতিয়া তহতে মোৰ কাৰণে চিন্তা কৰিব নালাগে এতিয়া মই তহতক চাম পেলু মই জানিছিলো তই জীৱনত কিবা নহয় কিবা এটা কৰিব পাৰিবি বুলি কি হলে দেউতা তোক কেনেকৈ কোনে মাৰিলে কোনে তোৰ এনেকুৱা অৱস্থা কৰিলে ঐ পেলু তই কি বিজনেছ কৰি ইমান টকা আনিলি দেউতা 11 দিনত টকা ডাবল কৰি দিয়া বিজনেছ কৰি ইমান টকা আনিলো